ৰাইজলৈ এটাই আহ্বান, চাওক BPF দল অকল মুখেদি কোৱা দল নহয়। আমাৰ BPFৰ প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱে নিৰ্বাচনৰ আগত নিৰ্বাচনী ইস্তাহাৰত যি 5টা গেৰাণ্টি দিছে, আমি এই গেৰাণ্টিবিলাক এই 5 মাহৰ ভিতৰতে আমি ফুলফিল কৰিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে মই ৰাইজক এটাই আহ্বান জনাব খুজিছোঁ, ৰাইজে BPF দলৰ প্ৰতি যি আস্থা আৰু বিশ্বাস আগত ৰাখি পেলাই যোৱা নিৰ্বাচনত যেনেকৈ বিপুল ভোট দি জয়যুক্ত কৰালে, এই বিশ্বাস আৰু আস্থা আগন্তুক দিনতো ৰাইজক আহ্বান জনাইছোঁ, তেওঁলোকে BPF দলৰ প্ৰতি আস্থা ৰাখক। BPF দলে উন্নয়ন কৰাৰ হকে যি কাম কৰিব লগা আছে, যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছে, গোটেইখিনি আমি 5 বছৰৰ ভিতৰত আমি ফুলফিল কৰি দিম। আমাৰ যি BPF দলৰ যি গেৰাণ্টি আছিলে 5টা, তাৰে ভিতৰত আমাৰ যিখিনি বৃদ্ধা আছিলে, এই বৃদ্ধ আৰু বৃদ্ধাৰ আমাৰ সমষ্টি হিচাপত যি আমি 122 পাইছিলোঁ, আমি দিয়া হৈছিলে। তাৰে ভিতৰত আজি আমি এই ছিনিয়ৰ মানুহখিনিক আমি আজি ইয়াতে আমন্ত্ৰণ কৰিছোঁ, আৰু তাৰে ভিতৰত আমাৰ কিছুমানে আহিছে আৰু কিছুমানে আহিব পৰা নাই, আমাক খবৰ দিছে, জনাইছে তেওঁলোকে অহাকালি আহিব। গতিকে 122ৰ ভিতৰত আজি আমি 50 জনক দিয়া হ'ল, আৰু বাকী যি আছে 72, এইটো আমি অহাকালি আমি আমাৰ ছেম ফকীয়াগ্ৰাম ব্লক কমিটিত, আমাৰ ব্লক অফিচত আমি অহাকালি দিনৰ 11টা বজাত দি দিম।